নমস্কাৰ এভৰিৱান, ষ্টাডি আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আচলতে যিবিলাকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেখেতসকলৰ কাৰণে খুবেই ভাল হয়, কাৰণ DHSৰ পৰা আপোনাৰ এডভাৰটাইজমেণ্ট ওলাইছে আপোনাৰ হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট আৰু আপোনাৰ বেছিক হেল্থ ৱৰ্কাৰ, এইকেইটা আপোনাৰ পোষ্ট ওলাইছে। আৰু হেল্থ এডুকেটৰৰ আপোনাৰ পোষ্ট আছে 78টা, জুনিয়ৰ এছিষ্টেণ্টৰ আছে আপোনাৰ 72টা আৰু বেছিক হেল্থ ৱৰ্কাৰৰ পোষ্ট আছে 41টা। এই আপোনাৰ হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, বেছিক হেল্থ ৱৰ্কাৰৰ কাৰণে কোৱালিফিকেশ্যন আপোনাৰ লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আৰু আপোনাৰ 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা। আৰু যিসকলৰ এইখিনি কোৱালিফিকেশ্যন আছে তেখেতসকলে এপ্লাই কৰিব পাৰে। 12 ছেপ্টেম্বৰৰ পৰা আপোনাৰ এপ্লাই ষ্টাৰ্ট হ'ব, গতিকে 21 তাৰিখলৈকে ৰখি থাকিব নালাগে। কেতিয়াবা আপোনাৰ ছাৰ্ভাৰ প্ৰব্লেম আহি যায়, তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব। ধন্যবাদ।